পারমিশনত তাৰ পারমিশনত গুলিয়াই হত্যা কৰিছে আমি আজি 140 সেই মানুহখিনিৰ মানৱ অধিকাৰ কোনে লংঘন কৰিছে আজি যি কামৰূপ মহানগৰৰ কচুতলিত তিনিজন ব্যক্তিক যে গুলিয়াই হত্যা কৰা হ'ল সেই ব্যক্তিকেইজনৰ অধিকাৰ দায়িত্ব আপোনালোকে ল'ব নেকি ল'ব অসম চৰকাৰে ল'ব পাৰিছে 11 বছৰীয়া শিশু এজনীক আমি আমাক ঘূৰি যাব দিয়ক ৰাস্তা অৱৰোধ কৰোঁ আমি আমাক ৰেলীটো কৰিব দিয়ক আজি 11 বছৰীয়া শিশুক গুপ্তাংগত গুলিয়াই হত্যা কৰা হৈছে তাৰ দায়িত্ব কোনে ল'ব সেই অনুমতি কোনে প্ৰদান কৰিছিল আজি আৰক্ষীক এই 11 বছৰীয়া শিশুক হত্যা কৰাৰ যি তেওঁলোকে চেষ্টা কৰিলে সেই অনুমতি কোনখন চৰকাৰে কোনখন সংবিধানে কোনখন আইনে প্ৰদান কৰিছে সেই প্ৰশ্ন কৰিছোঁ আজি অসম চৰকাৰে সাহস হ'ব নেকি যে উক্ত ঘটনাৰ এটা ন্যায়িক তদন্ত কৰক গুৱাহাটী হাইকোৰ্টৰ চিটিং জাজৰ নেতৃত্বত তাৰ এক ন্যায়িক তদন্ত হওক সাহস হ'ব নহয় আজি শদিয়াত যি উচ্ছেদৰ ঘটনা এনকাউণ্টাৰৰ ঘটনা সংঘটিত কৰিলে শদিয়া আৰক্ষীয়ে সেই কথাত মান্য উচ্চতম ন্যায়ালয়ে অসম আৰক্ষীক ভৰ্ৎসনা কৰিছে তিনিজন নিৰীহ যুৱকক হত্যা কৰাৰ চেষ্টা কৰা হৈছে তাত ঘূণীয়া কৰা হৈছে আজি অসম আৰক্ষীয়ে সেইবিলাক ক'ত পাইছে সেই অধিকাৰ ক'ত পাইছে আজি আইনৰ শাসন সম্পূৰ্ণভাৱে এখন চৰকাৰে ধ্বংস কৰিছে তাত মূল ভূমিকা অসম আৰক্ষীয়ে গ্ৰহণ কৰিছে আৰু এই অন্যায়ৰ বিৰুদ্ধে ভাৰতৰ এজন আমি স্বাভিমানী ভাৰতীয় নাগৰিক হিচাপে প্ৰতিবাদ কৰিম আজি মই মুছলমান কাৰণে আপোনাক বাধা দিব আহিছিলোঁ আজি আমাৰ গণতান্ত্ৰিক কথাখিনি হ'ল স্পষ্ট কথাখিনি স্পষ্ট হৈ পৰিছে যে মুখ্যমন্ত্ৰী ডাঙৰীয়াই কি কৈছে মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছে যে উক্ত মানুহখিনি ভাৰতীয় নাগৰিক দৰং আৰু মৰিগাঁও জিলাৰ নাগৰিক বুলি কৈছে তেনেহ'লে নিজৰ দেশৰ নাগৰিকক এনেকৈ উচ্ছেদৰ নামত কিয় হত্যা কৰা হৈছে সেই প্ৰশ্ন আমি ABMC উত্থাপন কৰিছোঁ আমি স্পষ্টকৈ জনাইছোঁ যে কোনো কাৰণতে এনেকুৱা ধৰণৰ উচ্ছেদ মানি লোৱা নহ'ব আজি নিজৰ দেশৰ নাগৰিকক এনেকৈ কিয় অন্যায় অত্যাচাৰ কৰা হৈ আহিছে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আজি আপোনাৰ ইমান শক্তিশালী গৃহ বিভাগ আছে আজি ইয়াত ইমান আৰক্ষী বাহিনী আপোনালোকে গিজাই দিছে ABMCৰ আন্দোলন ৰুদ্ধ কৰিবলৈ তেনেহ'লে আপোনালোকে ৰক্তপাত নোহোৱাকৈ কিয় এই কচুতলি উচিত কাৰ্য সমাধান কৰিব নোৱাৰিলে কিয় তাত 11 বছৰীয়া শিশুক আৰক্ষীয়ে কিয় গুলিয়াই হত্যা কৰাৰ চেষ্টা কৰিলে আজি হাইদৰ হুছেইন জুবেৰ আলী আৰু এজন ব্যক্তিক কিয় গুলিয়াই হত্যা কৰা হ'ল এই প্ৰশ্ন আমি ABMC উত্থাপন কৰিছোঁ মূলতঃ উচ্ছেদৰ নামত সাম্প্ৰদায়িক ৰাজনীতিক আজি এইখন চৰকাৰে আগবঢ়াই লৈ গৈছে ইয়াৰ বিৰুদ্ধে প্ৰতিবাদ হ'ব আমি প্ৰতিবাদ কৰি আহিছোঁ আগন্তুক দিনত প্ৰতিবাদ কৰি যাম